হয় চাওক এই মুহূৰ্তত আমি পোনপটীয়াকৈ দেখুৱাইছোঁ অসম বিধানসভাৰ এয়া বাহিৰৰ দৃশ্য আৰু কিছু সময় পিছতে আহি ৰাজ্যপাল গুলাবচন্দ কাটাৰিয়া ডাঙৰীয়া উপস্থিত হ'বহি। তাৰপিছত 9:30 পৰা এই যি বাজেট অধিৱেশনৰ আনুষ্ঠানিক কাৰ্যসূচী চৰকাৰী কাৰ্যসূচী আৰম্ভ হ'ব। যিহেতু এইটো গণতন্ত্ৰৰ বা সংসদীয় গণতন্ত্ৰৰ পৰম্পৰা যে বাজেট অধিৱেশনৰ সময়ত বিধানসভাৰ পৰম্পৰা ৰাজ্যপালগৰাকীৰ ভাষণেৰে বাজেট অধিৱেশন আৰম্ভ হয়। সেই পৰম্পৰা অটুট থাকিব, ৰাজ্যপালগৰাকীয়ে তেওঁৰ বক্তব্য ৰাখিব। কিন্তু যি ধৰণে দেখি অহা হৈছে বিগত সময়ছোৱাত যেতিয়া ৰাজ্যপালে বাজেট অধিৱেশনত ভাষণ দিয়ে তেতিয়া বিৰোধীয়ে বিভিন্ন ইছ্যুৰে বিভিন্ন প্ৰশ্নৰে থকা সৰকা কৰে, হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। একেধৰণৰ আশংকা বা একেধৰণৰ এটা ছবিৰ ইতিমধ্যে অনুমান কৰা গৈছে যে বিভিন্ন ইছ্যু লৈ হয়তো ৰাজ্যপালৰ ভাষণৰ সময়ত বিৰোধীয়ে তেওঁলোকে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। আৰু এই সম্পৰ্কত কালি এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰিছিল আৰু সৰ্বদলীয় বৈঠকৰ যোগেদি অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সকলোকে আহ্বান জনাইছিল যাতে ৰাজ্যপালৰ ভাষণ সম্পূৰ্ণকৈ পাঠ কৰাৰ সুযোগ দিয়া হয়, তেনে সময়ত যাতে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি নকৰে। আৰু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে 28 তাৰিখলৈকে এই অধিৱেশন চলিব। এই বাজেট অধিৱেশনৰ 13টা দিনৰ কৰ্মসূচী থাকিব। 13টা দিনত কৰ্মসূচীত অতি কমেও 10ৰ পৰা 12খনকৈ গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপিত হ'ব আৰু এই বিধেয়কসমূহৰ ভিতৰত আজিয়েই 2খন বিধেয়ক উত্থাপিত হ'ব। সেই সন্দৰ্ভত আমি ইতিমধ্যে জনাইছোঁ আমাৰ দৰ্শকক। আজিয়েই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰিব দ্য আছাম পাব্লিক এক্সামিনেশ্যনছ মেজাৰ্ছ ফৰ প্ৰিভেনশ্যন অফ আনফেয়াৰ মিনছ ইন ৰিক্ৰুইটমেণ্ট বিল 2024 আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উত্থাপন কৰিব আছাম টুৰিজিম ডেভেলপমেণ্ট এণ্ড ৰেজিষ্ট্ৰেশ্যন বিল 2024। আজি এই দুখন অতি গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপিত হ'ব। তাৰ সমান্তৰালকৈ আমি যদি চাওঁ বিধানসভাৰ বাজেট অধিৱেশনৰ আজি প্ৰথম দিনৰ যি কাৰ্যসূচী আছে সেই কাৰ্যসূচীয়ে মন্ত্ৰী পীযুষ হাজৰিকা অসম লোকসভা আৰু বিধানসভাসমূহৰ যি সমষ্টি সীমা পুনৰ নিৰ্ধাৰণ কৰা হ'ল, অৰ্থাৎ যি ডিলিমিটেশ্যন কৰা হ'ল, সেই ডিলিমিটেশ্যনৰ ৰাজ্যিক অধিসূচনা আজি যিটো আমি গেজেট নটিফিকেশ্যন আজি জাৰি কৰিব। সমান্তৰালকৈ মুখ্যমন্ত্ৰীয়ে 2022-23 বৰ্ষৰ অসমৰ তথ্য আয়োগৰ যি বাৰ্ষিক প্ৰতিবেদন, সেই বাৰ্ষিক প্ৰতিবেদনো ইতিমধ্যে কৈছে আজি এই যে বাজেটৰ অধিৱেশনৰ প্ৰথম দিন সেই প্ৰথম দিনটোতে দাখিল কৰিব। এনেধৰণৰ বিভিন্ন চৰকাৰী কাৰ্যসূচীৰে প্ৰথম দিনটোৰ বাজেট অধিৱেশনৰ প্ৰথম দিনটোৰ কাৰ্যসূচী ৰখা হৈছে। এতিয়া লক্ষণীয় বিষয়টো হ'ব ৰাজ্যপালগৰাকীৰ যি ভাষণ, সেই ভাষণ সম্পূৰ্ণকৈ পাঠ কৰাৰ সুযোগ বা পৰিৱেশ বিধানসভাৰ মজিয়াত থাকে নে নাথাকে, বিধানসভাত বিৰোধীৰ ভূমিকাটো কি হয়, সেয়া অতি লক্ষণীয় হ'ব।